কাৰ্বি আলঙত বাস কৰা অনা কাৰ্বি বা যিসকল কাৰ্বি আলঙৰ স্থায়ী লোক নহয় তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহুদিনৰ পৰা এটা দাবী আছে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম জাজমেণ্ট দিছে যে বৰ্তমান আমি তেওঁলোকক এভিকশ্যন কৰিব নোৱাৰোঁ। কোৰ্টৰ এগেইনষ্টতকৈ এভিকশ্যন কৰাটো সম্ভৱ নহয়, কিন্তু স্বাভাৱিকভাৱে এছাম লোকে এইটো বিচাৰিছে যে ইমিডিয়েট এভিকশ্যন হ'ব লাগে। এই ক্ষেত্ৰত আমৰণ অনশন কৰি আছিলে। যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটিলে আমি তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিলোঁ। তাতে এটা বাতৰি কোনোবাই উলিয়াই দিলে যে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ। কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই, চিকিৎসাৰ কাৰণে অনা হৈছিলে। DGP তাতে আছে, ময়ো সকলোৰে লগত কথা পাতি আছোঁ আৰু যিসকল মেডিকেলত আছিলে তেওঁলোক এতিয়া ঘৰলৈকে ঘূৰি যাব আৰু মই ভাবোঁ যে বিষয়টো আমি আলাপ আলোচনাৰ মাজেৰে আমি ইয়াক নিষ্পত্তি কৰিব পাৰিম। কাৰণ হাইকোৰ্টৰ ৰায় এটাৰ বিপক্ষে আমি কিবা এটা কৰিম বুলি ক'লেও কৰিব নোৱাৰোঁ, কিন্তু আমি একেলগে হাইকোৰ্টত কথাটো আলোচনা কৰিব পাৰোঁ বা এক্ৰছ দ্য টেবুল বহি আমি আলোচনাও কৰিব পাৰোঁ। মন্ত্ৰী ৰণোজ পেগু তালৈকে গৈ আছে আৰু DGP ইতিমধ্যে তাত উপস্থিত হৈছে। মই ভাবোঁ যে ঘটনাটো আমি নিয়ন্ত্ৰণত আনিব পাৰিম আৰু পৰৱৰ্তী সময়ত যিসকলে এইটো আন্দোলন কৰি আছে তেওঁলোকৰ লগত মই নিজেও কথা পাতিম। মোৰ বিশ্বাস আছে যে আমি সমস্যাটো আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰিম। যে তুলিৰাম ৰংহাঙে নিজেও বিচাৰে যে আমি এভিকশ্যন কৰোঁ, কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ হ'লেতো তুলিৰাম ৰংহাং নহয়, ময়ো কৰিব নোৱাৰোঁ। গতিকে যোনেই ঘৰ আক্ৰমণ কৰিছে বা থানাখনতো অলপ আক্ৰমণ কৰিব চেষ্টা কৰিছে, এইটোৱে সমাধান একো নানে। বৰঞ্চ কালি যেতিয়া হাইকোৰ্টে গম পাব যে আমাৰ অৰ্ডাৰ থকাৰ পিছতো কোনোবাই আমাৰ অৰ্ডাৰটো ভায়লেট কৰিবৰ কাৰণে জবৰদস্তি কৰিছে, তেতিয়াতো হাইকোৰ্টৰ আৰু বেছিহে খং উঠিব। সাধাৰণতে হাইকোৰ্টে কেছ দিলে, কিবা অৰ্ডাৰ দিলে আমি কি কৰোঁ? হাইকোৰ্টলৈকে আহোঁ। হাইকোৰ্টে নামানিলে আমি সুপ্ৰিম কোৰ্টলৈকে যাওঁ। কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ থকা বিষয় এটাত আমি যদি কাজিয়া পেচাল কৰোঁ তেতিয়া হাইকোৰ্টে আলোচনাৰ ৰাস্তাটোতো তাত প্ৰশ্নবোধক চিন আহিব। সেইকাৰণে মই ভাবোঁ যে যিসকলে এইটো কৰিছে তেওঁলোকে হয়তো কথাটো ভালকৈ বুজা নাই বা হাইকোৰ্টৰ জাজমেণ্টটো দেখা নাই। এতিয়া DGPয়ে তেওঁলোকৰ লগত কথা পাতি আছে, ময়ো কথা পাতি আছোঁ। মই ভাবোঁ যে ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণত আহি যাব।